হেপী বাৰ্থডে টু ইউ। এই কপি দেখি কিন্তু আপোনালোকৰো চাগে তেনেকৈ ক'বলৈ মন গৈছে। পিছে অকণমান ৰ'ব, হেপী বাৰ্থডে কোৱাৰ আগতে গোটেই কথাখিনি আপোনালোকক কৈ লওঁ। আজি বিশেষ কাম এটাত আমি তিনিওটা এফালে গৈছিলোঁ। কাম শেষ হোৱাৰ পিছত ইহঁত দুটাই আকৌ ফটো একপি দুকপিও তুলি আছে। মই মনে মনে অৱশ্যে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। জানেই নহয়, ইহঁতিকেইটা আৰু সেই ভিডিঅ'ত উঠিবলৈকে মন নকৰে। কোনোবাই যদি হাঁহেও নহয় তাতো মোৰ আপত্তি নাই। এই যে কাষতে থাকে সৰু সৰুকৈ গুমটিবিলাক, এইবিলাকত যে লুচি পুৰি খোৱাৰ মজাটোৱে বহুত বেলেগ। বিচাৰি বিচাৰি আমি অকণমান চফা এখন উলিয়াই লওঁ, য'ত মানুহজনীও খুব ধুনীয়াকৈ ৰন্ধা বঢ়া কৰে। সকলোখিনি দেখি মেলি চাই আমি এইখনেই ভাল হ'ব বুলি ভাবি ইয়াতে বহি ল'লোঁ। আৰু একদম গৰম গৰম পুৰি, চব্জি, লগতে অকণ অকণ চাটনি, আৰু মই বইল ডিমো খালোঁ। সোণটোৱে অৱশ্যে অলপ মেগীও খালে। এনেকৈ কিন্তু খাই কিবা এটা বহুত মজা লাগে। ঘৰত গৈ ভাতকেইটা খাওঁ মানে বহুত বেছি ৰাতি হ'ব, সেইকাৰণে আমি দা লাইনত সোমালোঁ। ভাতৰ থালিখন যে ইমানেই ধুনীয়াকৈ সজাই দিছে। আমি পিছে পৰ্ক লভাৰ, গতিকে আমি গাহৰি মাংস অকণমান লৈ ভাতকেইটা খালোঁ। খানাটো যে বহুত টেষ্টি আছিলে, মাত্ৰ ভাতকেইটা অকণমান বেছিকৈ সিজিলে। তেওঁলোকে কৈছে আজিহে বোলে এনেকুৱা হ'ল। আচলতে একেবাৰে নতুন যে, হৈ যায় দিয়ক কেতিয়াবা। এতিয়া আহোঁ বাৰ্থডেৰ কথালৈ। এওঁলোক মোৰ অনুৰাগী। তেওঁলোকৰে কাৰোবাৰ বোলে আজি বাৰ্থডে আছিলে। জন্মদিনৰ শুভেচ্ছা জনাই আমিও ঘৰলৈ উভতিলোঁ। আহি পাইছোঁ, চেংডাঙো ৰৈ আছে নহয়। তাই ফোন কৰি কৈছিলে বোলে তাইলৈ চিপছ আৰু চকলেট আনিব লাগে। লগতে মুনুৱে ভাল পোৱা চিপছটোও মুনুৰ কাৰণে লৈ আহিছিলোঁ। সকলোৰে পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি।